ব্যর্থ মোদী সরকার, সর্বত্রে গ্লানি, নিষিদ্ধ হল টেলিগ্রাম, শিক্ষক নজরবন্দী, পরীক্ষার প্রশ্ন আনিবলৈও লাগে এয়াৰফোৰ্সৰ ফ্লাইট, তথাপিও গাদী নেৰে ধৰ্মেন্দ্ৰ প্ৰধান। নমস্কাৰ, নিউজ অন নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী, নিৰ্ভীক, নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট। নিউজ অন নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰোঁ। যিবিলাক বাতৰি গদি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায় লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, অনুগ্ৰহ কৰি আমাৰ এই নিউজ অন নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমাৰ এই নিউজ অন নৰ্থ ইষ্টৰ দৰে এনে প্ৰকৃত খবৰ আপুনি আন ক'তো চাবলৈ হয়তো নাপাব। টিভি চেনেলবোৰে এই খবৰ দেখুৱাবই নোৱাৰে, কাৰণ সেই চেনেলবোৰ চৰকাৰৰ ইচাৰাতহে চলে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা অৰ্থাৎ নিট ইউজি 2026 প্ৰশ্নকাকত ফাদিলৰ পাছতে দেশবাসীৰ ক্ষোভৰ সন্মুখীন হৈছে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ আৰু পৰীক্ষা পৰিচালনাৰ দায়িত্বত থকা নেশ্যনেল টেষ্টিং এজেন্সি। লাখ লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত জড়িত পৰীক্ষাটো নিয়াৰিকৈ অনুষ্ঠিত কৰাত ব্যৰ্থ হোৱাত এতিয়া কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰো দাবী জনাইছে দেশৰ যুৱ সমাজে। সৰ্বত্ৰ গ্লানিৰ সন্মুখীন হোৱাৰ পাছত অহা 21 জুনত দ্বিতীয়বাৰলৈ অনুষ্ঠিত হ'বলগীয়া নিট ইউজি 2026ৰ স্বচ্ছতা ৰক্ষা কৰিবলৈ চৰকাৰে গ্ৰহণ কৰিছে অভূতপূৰ্ব পদক্ষেপ। পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুতৰ সৈতে জড়িত শিক্ষক আৰু সংশ্লিষ্ট কৰ্মচাৰীক গোপন স্থানত নজৰবন্দী কৰি ৰখাৰ বিপৰীতে বায়ু সেনাৰ বিমানেৰে প্ৰশ্নকাকত যোগান ধৰাৰ পৰিকল্পনাৰ কথা ইতিমধ্যে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ঘোষণা কৰিছে। সতৰ্কতাৰ পাছতো আশ্বস্ত হ'ব নোৱাৰা কেন্দ্ৰৰ মোদী চৰকাৰে এইবাৰ পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিলৰ ভয় তথা উৰা বাতৰি আৰু ছাত্ৰ ছাত্ৰীক লক্ষ্য কৰি সক্ৰিয় হৈ পৰা চাইবাৰ প্ৰবঞ্চনা ৰোধ কৰিবলৈ সমগ্ৰ দেশতে জনপ্ৰিয় মেছেজিং এপ টেলিগ্ৰাম সাময়িকভাৱে নিষিদ্ধ কৰিছে। মঙলবাৰে তথ্য প্ৰযুক্তি আইন 2000ৰ ধাৰা 69 ৰ অধীনত এটা জৰুৰী নিৰ্দেশনা জাৰি কৰি অহা 22 জুনলৈকে অৰ্থাৎ পৰীক্ষাৰ 5 দিনলৈকে টেলিগ্ৰাম সেৱাত নিষেধাজ্ঞা আৰোপ কৰিছে। কেৱল এপটো সাময়িকভাৱে বন্ধ কৰাই নহয়, টেলিগ্ৰামৰ এক বিশেষ কাৰিকৰী ত্ৰুটিৰ অপব্যৱহাৰ ৰোধ কৰিবলৈও মন্ত্ৰালয়ে অহা 30 জুনলৈকে সমগ্ৰ ভাৰততে ইতিমধ্যে টেলিগ্ৰামত পোষ্ট কৰা মেছেজসমূহৰ মেছেজ এডিটিং কৰা সুবিধাটো সম্পূৰ্ণৰূপে নিষ্ক্ৰিয় কৰি দিছে। নেশ্যনেল টেষ্টিং এজেন্সি আৰু শিক্ষা মন্ত্ৰালয়ৰ পৰামৰ্শৰ ভিত্তিত শিক্ষাৰ্থীসকলৰ বৃহত্তৰ স্বাৰ্থত কেন্দ্ৰই এই পদক্ষেপ গ্ৰহণ কৰিছে। অৱশ্যে সাধাৰণ এটা পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিব নোৱাৰি কাৰ্যত সামাজিক মাধ্যমৰ এটা প্লেটফৰ্ম সাময়িকভাৱে বন্ধ কৰি দিয়াক লৈ স্বাভাৱিকভাৱেই দেশবাসী সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে নৰেন্দ্ৰ মোদী চৰকাৰ। অৱশ্যে টেলিগ্ৰামক প্ৰবঞ্চনাৰ আহিলা হিচাপে ব্যৱহাৰৰ সন্দৰ্ভত নেশ্যনেল টেষ্টিং এজেন্সিয়ে দাবী কৰিছে যে শেহতীয়া কেইবাটাও ৰাষ্ট্ৰীয় পৰীক্ষাত একাংশ অসাধু চাইবাৰ চক্ৰই টেলিগ্ৰামৰ মেছেজ সংশোধন সুবিধাটোৰ অপব্যৱহাৰ কৰিছিল। টেলিগ্ৰামৰ নিয়ম অনুসৰি এজন এডমিনিষ্ট্ৰেটৰে পূৰ্বে পোষ্ট কৰা যিকোনো মেছেজ এডিট কৰি তাৰ সৈতে সংলগ্ন ফাইল বা PDF সলনি কৰিব পাৰে, কিন্তু মেছেজ পঠোৱাৰ মূল সময় আৰু তাৰিখ অপৰিৱৰ্তিত অৱস্থাতেই থাকে। কিন্তু এই আখুৱা তথা কাৰিকৰী সুবিধাৰ সুযোগ লৈ দুষ্ট চক্ৰই নিট পৰীক্ষা শেষ হ'বলৈ বাট চাইছিল। পৰীক্ষা শেষ হোৱাৰ পাছত তেওঁ নিজৰ চেনেলৰ কোনো এটা পুৰণি মেছেজ এডিট কৰি তাত আচল প্ৰশ্নকাকতখন আপলোড কৰি দিছিল। যিহেতু টাইম ষ্টেম্পটো পুৰণি হৈ আছিল, সেয়ে পাছত উক্ত ছাত্ৰৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰি পৰীক্ষাৰ পূৰ্বেই প্ৰশ্নকাকত ফাদিল হোৱা বুলি বিভ্ৰান্তিকৰ তথা ভুৱা প্ৰমাণ সামাজিক মাধ্যমত ভাইৰেল কৰি দি দেশজুৰি হাহাকাৰ লগাইছিল। নেশ্যনেল টেষ্টিং এজেন্সিৰ দাবী, বিগত 3 মে'ত অনুষ্ঠিত হৈ যোৱা মূল নিট পৰীক্ষাটো এনেধৰণৰ টেলিগ্ৰাম স্ক্ৰীনশ্বটেই দেশজুৰি তোলপাৰ লগাইছিল। প্ৰশ্নকাকত ফাদিলৰ এই গুৰুতৰ অভিযোগৰ পাছত চৰকাৰে 12 মে'ত সেই পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছিল, যাৰ ফলত 22 লাখতকৈও অধিক পৰীক্ষাৰ্থীৰ ভৱিষ্যত অনিশ্চয়তাৰ মাজলৈ গতি কৰিছিল। বৰ্তমান কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBIয়ে সমগ্ৰ কেলেংকাৰীৰ তদন্ত অব্যাহত ৰাখিছে। অৱশ্যে নেশ্যনেল টেষ্টিং এজেন্সিৰ এই দাবীৰ বিপৰীতে নিট প্ৰশ্নকাকত ফাদিল কাণ্ডত প্ৰশ্নকাকত প্ৰস্তুত কৰা 2জন শিক্ষকৰ লগতে দালালকে ধৰি বিভিন্নজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আনহাতে মঙলবাৰে জাৰি কৰা বিবৃতিটোত নেশ্যনেল টেষ্টিং এজেন্সিয়ে লগতে কয় যে অহা 21 জুনৰ পৰীক্ষাৰ দিন ধাৰ্য হোৱাৰ পাছতে টেলিগ্ৰামত পুনৰ পেপাৰ লিক নিট, ৰি-নিট 2026 প্ৰাইভেট মাফিয়া, ৰি-নিট মাফিয়া আদি বিভিন্ন নামেৰে হাজাৰ হাজাৰ ভুৱা চেনেল আৰু গ্ৰুপ সক্ৰিয় হৈ পৰিছিল। এই চক্ৰবোৰে পৰীক্ষাৰ্থী আৰু তেওঁলোকৰ পৰিয়ালৰ পৰা হাজাৰ টকাৰ পৰা আৰম্ভ কৰি কেইবা লাখ টকালৈকে দাবী কৰি কোটি কোটি টকাৰ লেনদেন কৰিছে। ইয়াৰ ভিত্তিতে কেন্দ্ৰীয় চাইবাৰ ক্ৰাইম কোঅৰ্ডিনেশ্যন চেণ্টাৰ আৰু বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ শাখা আৰু গুজৰাট আৰক্ষীৰ যুটীয়া অভিযানত ইতিমধ্যে এনে বহু নেটৱৰ্ক উৎখাত কৰিছে। আহমেদাবাদ চাইবাৰ ক্ৰাইম ব্ৰাঞ্চে অলপতে এটা আন্তঃৰাজ্যিক চক্ৰক গ্ৰেপ্তাৰ কৰিছে, যাৰ জৰিয়তে নিটৰ প্ৰশ্নকাকতৰ নামত 1.5 কোটি টকাৰ অবৈধ লেনদেনৰ তথ্য পোহৰলৈ আহিছে। নিট ইউজি পৰীক্ষাৰ সাময়িক প্ৰস্তুতি আৰু কটকটীয়া নিৰাপত্তা সুনিশ্চিত কৰিবলৈ কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনৰ পৌৰোহিত্যত সোমবাৰে দিল্লীত এখন উচ্চস্তৰীয় জৰুৰী বৈঠক অনুষ্ঠিত হয়।
এই বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, শিক্ষা মন্ত্ৰালয়, ডাক বিভাগ, প্ৰতিৰক্ষা মন্ত্ৰালয়, স্বাস্থ্য মন্ত্ৰালয়, CRPF, CISF আৰু নেশ্যনেল টেষ্টিং এজেন্সিৰ সঞ্চালক প্ৰধানৰ লগতে ৰেলৱে বৰ্ডৰ অধ্যক্ষই অংশগ্ৰহণ কৰে। এই বৈঠকতে কেন্দ্ৰীয় গৃহ সচিবে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক পৰীক্ষা পৰিচালনাত যিকোনো ধৰণৰ গাফিলতিৰ প্ৰতি শূন্য সহনশীল নীতি গ্ৰহণ কৰিবলৈ কঠোৰ নিৰ্দেশ দিছে। ছাত্ৰ-ছাত্ৰীৰ যাতায়াত সুচল কৰিবলৈ ৰেলৱে বৰ্ডে বিশেষ ট্ৰেইনৰো ব্যৱস্থা কৰিছে। ইফালে নিৰাপত্তা ব্যৱস্থা ইমানেই অভেদ্য কৰা হৈছে যে এইবাৰ নিট প্ৰশ্নকাকত যিসকলে প্ৰস্তুত কৰিছে তেওঁলোকক বৰ্তমান বাহ্যিক জগতৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন কৰি এটা অতি সুৰক্ষিত গোপন স্থানত ৰখাৰ ব্যৱস্থা কৰিছে। তেওঁলোকৰ ওচৰত কোনো ফোন বা ইণ্টাৰনেট সংযোগো নাই। 21 জুনলৈকে তেওঁলোক তীক্ষ্ণ সামৰিক নিৰীক্ষণৰ মাজত থাকিব লাগিব। ইফালে টেলিগ্ৰাম এপ বন্ধ হোৱাৰ ফলত দেশৰ লাখ লাখ বৈধ শিক্ষা, বৃত্তিমূলক আৰু ব্যক্তিগত ব্যৱহাৰকাৰীৰ যি সাময়িক অসুবিধাৰ সন্মুখীন হৈছে তাৰ বাবে নেশ্যনেল টেষ্টিং এজেন্সিয়ে দুখ প্ৰকাশ কৰিছে। অৱশ্যে সংস্থাটোৱে স্পষ্ট কৰি দিছে যে 22 জুনৰ পৰীক্ষাৰ পাছতে এই নিষেধাজ্ঞা আঁতৰি যাব আৰু মেছেজ এডিট কৰাৰ সুবিধা বন্ধ থাকিলেও নতুন মেছেজ পঠিওৱা বা গ্ৰহণ কৰাত কোনো বাধা নাথাকিব। নেশ্যনেল টেষ্টিং এজেন্সিয়ে দেশৰ সকলো পৰীক্ষাৰ্থী আৰু অভিভাৱকসকলক আশ্বস্ত কৰি কৈছে যে পৰীক্ষাৰ পূৰ্বে দালালে প্ৰশ্নকাকত যোগান ধৰাৰ কোনো সম্ভাৱনাই নাই। সেয়েহে ছাত্ৰ-ছাত্ৰীসকলক কোনো উৰা বাতৰিত ভুল নগৈ কেৱল অফিচিয়েল ৱেবছাইটৰ তথ্যৰ ওপৰত নিৰ্ভৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। কোনো ধৰণৰ ধন দাবী বা সন্দেহজনক কাৰ্যকলাপৰ সন্মুখীন হলে লগে লগে নেশ্যনেল চাইবাৰ ক্ৰাইমৰ হেল্পলাইন নম্বৰ 1930 বা NTA হেল্পলাইন নম্বৰ 01140759000 যোগাযোগ কৰিবলৈকো আহ্বান জনাইছে। এই সমগ্ৰ বিষয়টোক লৈ আপোনাৰ মতামত কি? আপোনাৰ মতামত আমাৰ কমেন্ট বক্সত নিশ্চয় জনাব। এইখিনিতে আপোনালৈ আমাৰ এটা সৰু অনুৰোধ, আমাৰ এই নিউজ নৰ্থ ইষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এই প্লেটফৰ্মখন আপোনাৰেই, য'ত আমি কেৱল খবৰেই নেদেখুৱাওঁ, খবৰৰ আঁৰৰ সত্যও দেখুৱাওঁ। ব্যুৰো ৰিপৰ্ট, নিউজ নৰ্থ ইষ্ট।